Hello viewers, welcome to my YouTube channel. My name is Mahfouz Ahmed. তো আজি আমি চাম যে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ অনলাইন এডমিশ্যনটো কেনেকৈ কৰিব লাগে, মানে কেনেকৈ এপ্লাই কৰিব লাগে দৰ্পণ পৰ্টেলত, সেইটো আমি ষ্টেপ বাই ষ্টেপ চাম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব যাতে কমপ্লিট প্ৰচেছটো গম পায় কেনেকৈ অনলাইন কৰিব লাগে। তো আগতে ইয়াতে গুগল ক্ৰমত আহি ইয়াতে দৰ্পণ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল বুলি সাৰ্চ কৰিব। প্ৰথমতে যেটো আহিব দৰ্পণ AHSEC online.in ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত ইয়াতে আহি গৈছে দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেল লাইভ। ইয়াতে তলত দেখিব ষ্টুডেন্ট এডমিশ্যন বুলি আছে, ইয়াতে ক্লিক কৰিব। ঠিক আছে, ফাৰ্ষ্টত আমাক এটা নতুনকৈ এটা একাউণ্ট বনাব লাগিব। সেইকাৰণে ইয়াত তলত লিখা আছে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট, ইয়াতে ক্লিক কৰিব লাগিব। ঠিক আছে, তাৰপাছত ইয়াতে আছে যে সিলেক্ট বোৰ্ডটো সিলেক্ট কৰিব লাগিব, যেটো আমাৰ ডিভিজন 1 আৰ্টছ ৱাইল্ড সেৱা বুলি আছে ASSEB, ইয়াতে ক্লিক কৰিব। তাৰপাছত সিলেক্ট ডেট, সিলেক্ট ক্লাছ 10 এক্সাম পাছিং ইয়াৰ, ঠিক আছে, এইটো কৰি দিব 2025। তাৰপাছত নেম অফ ক্লাছ 10 এক্সামিনেশ্যন, এইটো আমাৰ কি হ'ব HSLC বুলি হ'ব, হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন। তাৰপাছত ৰোল নাম্বাৰ সিলেক্ট কৰিম, তাৰপিছত নাম্বাৰটো সিলেক্ট কৰিম, ৰোল নাম্বাৰ যেটো আছে তোমালোকে এইটো দিবা, তাৰপিছত নাম্বাৰ যেটো আছে এইটো দিবা। তাৰপিছত টোটাল মাৰ্কছ আমাৰ 600, মাৰ্কছ অবটেইন কিমান আছে আমাৰ এইটো দিব লাগিব। ধৰা হ'ল এটা মাৰ্ক অবটেইন আমি কি দিলোঁ 1 2 3 দিলোঁ। তাৰপিছত নেম অফ দ্য কেণ্ডিডেট এজ পাৰ ক্লাছ 10 চাৰ্টিফিকেট, ক্লাছ 10ৰ এডমিটত যেটো আপোনালোকৰ নাম আছে সেইটোৱে দিব। তাৰপিছত ডেট অফ বাৰ্থ যেটো আছে ক্লাছ 10ৰ এডমিটত সেইটো দিব। তাৰপিছত মাদাৰ্ছ নাম দিব, তাৰপিছত ফাদাৰ্ছ নেম দিব, তাৰপিছত গাৰ্জিয়ানছ নেম দিব, তাৰপিছত ইমেইল আইডিটো অপশ্যনাল, এইটো দিলে নিদিলে নাই। তাৰপিছত 10 ডিজিট মোবাইল নাম্বাৰ, এইটো কিন্তু এটা মোবাইল নাম্বাৰ দি এটা একাউণ্টে ৰেজিষ্টাৰ হ'ব, বাৰে বাৰে এটা মোবাইল নাম্বাৰ দি একাউণ্ট ৰেজিষ্টাৰ নহ'ব, সেইকাৰণে ভালকৈ কৰিব। তাৰপিছত মোবাইল নাম্বাৰটো ভেৰিফাই হ'ব, OTP এটা যাব মোবাইল নাম্বাৰটো। OTPটো ভেৰিফাই কৰাৰ পিছত ইয়াতে 16 নম্বৰটো যেটো আছে সিলেক্ট নেশ্যনেলিটি বুলি আহিব, এইটো ইণ্ডিয়ান সিলেক্ট কৰিব। তাৰপিছত ষ্টুডেণ্টৰ আধাৰ নাম্বাৰটো দিব লাগিব। তাৰপিছত পাৰ্চনেল এনৰোলমেণ্ট নাম্বাৰ দিব লাগিব। তাৰপিছত যেটো আপাৰ ID আছে অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্টাৰী, এইটো অপশ্যনেল আছে, কিন্তু যিবোৰ ষ্টুডেণ্টৰ আপাৰ ID আছে সিহঁতে দি দিলে হ'ল। এইটো 12 ডিজিটৰ এটা আপাৰ ID আছে, এইটো জেনাৰেট কৰিব লাগে, কিন্তু এইটো অপশ্যনেল আছে, নিদিলেও হ'ব। তাৰপিছত এড্ৰেছ আছে, এড্ৰেছ ফৰ কমিউনিকেশ্যন, এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, তাৰপিছত ষ্টেট ডিষ্ট্ৰিক্ট চুজ কৰিব, পোষ্ট অফিচৰ কোডটো দিব, পোষ্ট অফিচৰ নেমটো দিব, তাৰপিছত পিন কোড, তাৰপিছত ভিলেজ, সিলেক্ট ৰিলিজিয়ন, তাৰপিছত সিলেক্ট কাষ্ট, সিলেক্ট জেণ্ডাৰ, whether belong to especially able category or not, whether belong to do you have any state national level extra curricular certificate in sport, যদি থাকে yes মাৰিব, যদি নাই no মাৰিব, whether belong to APL or BPL category, above poverty line or below poverty line, যদি BPL category হয় তেনেহলে ইনকাম সাৰ্টিফিকেটটো আপোনালোকক দিব লাগিব। ঠিক আছে, তাৰপিছত ইয়াতে পাছপোৰ্ট সাইজ ফটোটো আপলোড কৰিব, তাৰপিছত ঠিক আছে ক্লাছ 10ৰ মাৰ্কশ্বিটটো আপলোড কৰিব। তাৰপিছত 4 ডিজিট পিন অফ ইউৰছেল্ফ, ইয়াতে যিকোনো এটা 4 ডিজিট পিন দিব, 1 2 3 4 তেনেকুৱা কনফাৰ্ম 4 ডিজিট পিন 1 2 3 4 এনেকৈ দি দিলে। তাৰপিছত হেয়াৰ বাই ডিক্লাৰেশ্যনটো ক্লিক কৰিলে ইয়াতে হেয়াৰ এই প্ৰচিডটো নেক্সট কৰাৰ পিছত আপোনালোকৰ আহিব এই পপআপ এটা ওলাই আহিব যে আপোনালোকৰ প্ৰিভিউ দিব, আপোনালোকে কি কি বস্তু সিলেক্ট কৰিছিলে, বোৰ্ড কি দিছিলে, নেম, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ক্লাছ 10ৰ ৰোল নাম্বাৰ, তাৰপিছত আধাৰ কাৰ্ডৰ নাম্বাৰ, টোটাল মাৰ্ক, অবটেইন মাৰ্ক, এইটো এটা পপআপ আহিব। ইয়াতে আপোনালোকে আপোনাৰ প্ৰিন্ট কৰি ল'ব পাৰে বা এইটো নেক্সট বুলি ক্লিক কৰিব পাৰে বা ক্লোজ কৰিব পাৰে। নেক্সট বুলি ক্লিক কৰাৰ পিছত ইয়াতে আহিব যে আৰ ইউ চিয়ৰ টু সাবমিট দ্য এপ্লিকেশ্যন, ইয়াতে ওকে বুলি ক্লিক কৰিব। ওকে বুলি ক্লিক কৰাৰ পিছত আপোনালোকৰ ডেশবৰ্ডটো খোল খাই যাব। ইয়াতে আহিব এডমিশ্যন অফাৰ বুলি এটা আছে, তাৰপিছত যে এডমিশ্যন অফাৰ, এপ্লিকেশ্যন সাবমিটেড, তাৰপিছত ৰিমেইনিং এপ্লিকেশ্যন, তাৰপিছত এপ্লিকেশ্যন লেফট। ঠিক আছে, মানে ইয়াতে আমি 5টা ইয়াতে লিখাই আছে যে মেক্সিমাম ষ্টুডেন্ট আর নট পারমিটেড ফর এপ্লাই মোর দেন 5 ইনস্টিটিউশন, মিনিমাম মানে মেক্সিমাম 5টা কলেজত এপ্লাই কৰিব পাৰিব, তাৰ বেছি নোৱাৰিব। ইয়াতে আপোনালোকে এপ্লাই সেকশনত গৈ তাতে এপ্লাই কৰিব লাগিব কলেজবিলাকত। ইয়াতে এপ্লাই সেকশনত যোৱাৰ পিছত ইয়াতে ফিল্টাৰ বুলি আছে, ফিল্টাৰ কলেজ আৰু সার্চ বুলি যিমান কলেজৰ নাম আছে আপোনালোকে যেটো কলেজত বিচাৰে এডমিশ্যন ল'ব সেই কলেজটোৰ নাম, যেটো কলেজত এডমিশ্যন ল'ব বিচাৰে সেই কলেজটোৰ নাম ইয়াতে
সার্চত গৈ সার্চ বাৰত গৈ সার্চ মাৰিব আহি যাব, ঠিক আছে। বা ইয়াতে ফিল্টাৰ বুলি ক'লে চুজ ডিস্ট্ৰিক্ট অর স্ট্রিম আহি যাব, কোনটো ডিস্ট্রিক্টত এপ্লাই কৰিব বিচাৰে আৰু কোনটো স্ট্ৰিমত এপ্লাই কৰিব বিচাৰে, এই ফিল্টাৰ কলেজত গ'লে আপোনালোকে কৰিব পাৰিব। তো মেক্সিমাম 5টা কলেজত এপ্লাই কৰিব পাৰিব। ইয়াতে ৰঙা দি লিখি দিছে যে ষ্টুডেন্ট আর নট পারমিটেড ফর এপ্লাই মোর দেন 5 ইনস্টিটিউশন, ঠিক আছে। তাৰপিছত কৰাৰ পিছত এটা যিকোনো এটা কলেজত ধৰি ললো এপ্লাই কৰিছে এ চৌধুৰী মেমোৰিয়েল হাই সেকেন্ডাৰী স্কুল, এইটো এপ্লাই কৰাৰ পিছত এইটো দেখাব যে ক্লিক হিয়াৰ টু এপ্লাই। ইয়াতে ই সিলেক্ট কৰিছে যে স্ট্রিম অফার কৰিছে যে আর্টছত ল'ব বা সায়েন্সত ল'ব বা কমাৰ্চত ল'ব, ইয়াতে আর্টছত ল'ব বুলি সিলেক্ট কৰিছে। তো ইয়াতে সিলেক্ট কৰাৰ পিছত ইয়াতে যে ক্লিক হিয়াৰ টু এপ্লাই, ইয়াতে এপ্লাই বুলি ক্লিক কৰিব। এপ্লাই কৰাৰ পিছত ইয়াতে আহি যাব যে এই মানে হাই সেকেন্ডাৰী স্কুলটোত এই হাই সেকেন্ডাৰী স্কুলত কিমানটা সিট কেপাসিটি আছে। ইয়াতে সিট কেপাসিটি 150টা আছে, এডমিশন কমপ্লিটেড কিমান হৈছে 133টা, তাৰপিছত স্টুডেন্ট এপ্লাই কিমান কৰিছে 2290, মানে কিমান স্টুডেন্ট এপ্লাই কৰিছে ইয়াতে দেখাব। তাৰপিছত আপোনালোকে এই মাই এপ্লিকেশনত গৈ আপোনালোকে কেইটা কলেজত এপ্লাই কৰিছে তাতে দেখিব পাৰিব। ইয়াতে আপোনালোকৰ এপ্লিকেশন ৰেফারেন্স নাম্বাৰ যেটো ARN নাম্বাৰটো ইয়াতে আপোনালোকে দেখা পাব আৰু কিমানটা কলেজত এপ্লাই কৰিছে ইয়াতে মাই এপ্লিকেশন সেকশনত আপোনালোকে দেখা পাব। আপোনালোকৰ ইয়াতে একনলেজমেন্ট ৰিসিপ্টটো যেটো আছে এইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, ঠিক আছে। তাৰপিছত ডাউনলোড সেকশনত গৈ আপোনালোকে যিমানটা কলেজত এপ্লাই কৰিছে তাৰ একনলেজমেন্ট ৰিসিপ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব, ঠিক আছে। ইয়াতে ৰেজিষ্ট্ৰেচন ফৰ্মও ডাউনলোড কৰিব পাৰিব বা একেবাৰে অল একনলেজমেন্ট ৰিসিপ্ট যিমানটা কলেজত এপ্লাই কৰিছে এইবিলাক সববিলাকৰ একনলেজমেন্ট ৰিসিপ্টটো ডাউনলোড কৰিব পাৰিব, ঠিক আছে। তাৰপিছত ভিউ আৰু এডিট প্ৰফাইল, এই এডিট প্ৰফাইলত আপোনালোকে আপোনালোকৰ প্ৰফাইলবোৰ এডিট কৰিব পাৰিব। আপোনালোকৰ নাম, ডেট অফ বাৰ্থ, কিবা যদি ভুল আছে এইবোৰ এডিট কৰিব পাৰিব। যদিও কিবা ভুল হয় ইয়াতে সিহঁতে কৈছে এবাৰে প্ৰফাইলটো এডিট কৰিব পাৰিব, নেক্সট বাৰ আৰু নোৱাৰে। যদিও কিবা ভুল থাকে আপোনালোকে যেতিয়া কলেজত গৈ এডমিশন ল'ব যাব তাতে গৈ আপোনালোকে বস্তুবোৰ কাৰেক্ট কৰি ল'ব পাৰিব। সেইকাৰণে ফৰ্ম ফিল আপ কৰাৰ আগতে ভালকে বস্তুবোৰ চাই মেলি ফৰ্ম ফিল আপ কৰিব, ঠিক আছে। তো ইমানখিনি আছিল আজিৰ কাৰণে যে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এই এডমিশন পোৰ্টেল যেটো আছে দৰ্পণত কেনেকৈ স্টেপ বাই স্টেপ কৰিব লাগিব এইটো মই সম্পূৰ্ণ প্ৰচেছটো দেখাই দিলো। আপোনালোকৰ যদি এতিয়াও কিবা মনত ডাউট থাকে তেনেহলে মোৰ কমেন্ট বক্সত কমেন্ট কৰিব, মই যিমান পাৰো হেল্প কৰাৰ ট্ৰাই কৰিম। থ্যাংক ইউ ভেৰি মাচ ফৰ ৱাচিং দিছ ভিডিঅ' আৰু এই ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।